হেল্ল' বন্ধুসকল, আজি আহিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ বুলি। আহকচোন ইয়াৰ কিছু দৃশ্য উপভোগ কৰোঁ। এয়া আপোনালোকক দেখাবলৈ লৈছোঁ চক্ৰবেহু। চাওকচোন অভিমন্যুক কিদৰে হত্যা কৰা হৈছিল। চাওক কিদৰে ধুনীয়াকৈ বনোৱা হৈছে বাঁহেৰে। এয়া হৈছে ৰান্ধনীশাল। চাওকচোন হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে ইয়াত ভাত ৰান্ধি থকা হৈছে। আহক চক্ৰবেহুৰ কিছু দৃশ্য উপভোগ কৰোঁ। বহু ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে এই চক্ৰবেহুত সোমাবলৈ বুলি। চাওকচোন কিমান ৰাইজে এতিয়া ৰৈ আছে সোমাবলৈ বুলি ইয়াত। চাওক চাওকচোন বন্ধুসকল, কিমান ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। আহক ভিডিঅ'টো উপভোগ কৰোঁ। এয়া চাওকচোন বন্ধুসকল, গৰুণ্ড পক্ষী কি ধুনীয়াকৈ সজোৱাই থোৱা হৈছে। এইফালে সকলো ফটো উঠাত ভিৰ হৈ আছে। আহক ভিতৰত গৈ কিনো আছে আপোনালোকক দেখুৱাওঁ। এইবিলাক চাওকচোন বাঁহৰ মুহাৰ পৰা বনাইছে। এইফালে আপোনাৰ টাৱাৰটো চাওকচোন কি ধুনীয়াকৈ বনোৱা হৈছে। এইফালে আপোনাৰ ভিতৰ অংশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতো বহুত বস্তু সজাই থোৱা হৈছে, বলক চাওঁচোন। এইবিলাক চাওকচোন বাঁহেৰে কি ধুনীয়াকৈ বনোৱা হৈছে, আপোনালোকক দেখুৱাইছোঁ। মজা লাগিছে দেই, ধুনীয়া ধুনীয়া। এইটো চাওকচোন কি ডাঙৰ পেপা বনোৱা হৈছে। এইফালে আপোনাৰ ডবা বনাই থোৱা হৈছে। এইফালে এইটো এটা ডাঙৰ ডবা, বৰ সুন্দৰ প্ৰদৰ্শন। ইফালে চাওকচোন পুখুৰীত বগলী মাছ ধৰিবৰ বাবে ৰৈ আছে, বৰ ধুনীয়াকৈ সজোৱা হৈছে। এয়া ভাত খাবৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। চাওকচোন হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ এতিয়া অন্ন গ্ৰহণ কৰিবৰ বাবে বহিছে। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ লাই খুঁটা পোতাৰ সন্মুখৰ ফ্ৰণ্টৰ ভাগটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।
চাওকচোন কি ধুনীয়াকৈ সজুৱাই থোৱা হৈছে। এয়াই হৈছে ভোজনালয়, ইয়াতে অন্ন গ্ৰহণ কৰা হয়। এয়া চাওকচোন কিদৰে বাঁহেৰে খেৰেৰে নিৰ্মাণ কৰি উলিয়াইছে মেজি ঘৰবিলাক, কি সুন্দৰকৈ সজোৱা হৈছে চাওকচোন। বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে আৰু বাকী ভিডিঅ'বিলাক জেংছ চেনেলত উপভোগ কৰিব পাৰিব। জেংছ ব্লগ বুলি চাৰ্চ কৰি দিব, তাত সকলোবিলাক মানে ভিডিঅ' পাব। এই চেনেলটোত মানে অলপ আপোনালোকক থুলমূলকৈ ভিডিঅ'টো বনালোঁ আপোনালোকক দেখুৱাওঁ বুলি। ভিডিঅ'টো শেষলৈকে চালে যেতিয়া আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। কৃষ্ণ কৃষ্ণ।